নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল টি20 বিশ্বকাপত এখন অতি সুন্দৰ খেল এখন অতি ৰোমাঞ্চকৰ খেল আজি আমি দেখিবলৈ পালোঁ অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকাৰ মাজত অষ্ট্ৰেলিয়া এনেকুৱা এটা টিম যাক নেকি পৰাস্ত কৰাটো বিশেষকৈ টি20 ৱৰ্ল্ড কাপৰ নিচিনা পৰ্যায়ত পৰাস্ত কৰাটো সহজ কথা নহয় কিন্তু শ্ৰীলংকাই সেইটো আজি অতি সহজতে কৰি দেখুৱালে আমি দেখিবলৈ পাইছিলোঁ যে খেল হোৱাৰ আগত বিভিন্ন ক্ৰিকেট বিশেষজ্ঞ ফালৰ পৰা কিন্তু অষ্ট্ৰেলিয়াক আগত ৰাখিছিলে কিছুমানে কৈছিলে বহুত কম সংখ্যকে কৈছিলে যে শ্ৰীলংকাৰ ঘৰত হোৱাৰ কাৰণে হোম এডভান্টেজটো পাব হোম এডভান্টেজটো তেওঁলোকে পাইছে লগতে হোম সাপোৰ্টটো আছিলে কণ্ডিশ্যনৰ লগতে ফেনসকলৰ সাপোৰ্টটো আছিলে ঘৰুৱা গতিকে হেতুটো সাপোৰ্ট পাইছে আৰু যি ধৰে প্ৰথম নিশংকাই খেলিলে যি ধৰণে ৰত্না নায়কে খেলিলে ৰত্না নায়কে তেওঁলোক বহুত সুন্দৰ প্ৰদৰ্শন দিলে আৰু লগতে প্ৰথম নিশংকাৰ লগতে কুশাল মেণ্ডিছ গতিকে তেওঁলোকৰ বেটিং সকলোৰে ভাল হৈছে সুন্দৰ বেটিং প্ৰদৰ্শন আজি আমি দেখিবলৈ পালোঁ বলিঙৰ ফালৰ পৰা তেওঁলোকক অল উইকেট কৰিছিলে অষ্ট্ৰেলিয়া টিমটোক 20 অভাৰত অল উইকেট কৰিবলৈ সক্ষম হৈছিলে 200 কৰিবলৈ নিদিলে প্ৰথমতে তেওঁলোকে যেনে ধৰণে খেলিছিলে অষ্ট্ৰেলিয়াৰ প্ৰথম কেইজনে অপেনাৰ কেইজনে আমি যদি ক'বলৈ মাৰ্চ আৰু ট্ৰেভিছ হেডে সেইটো দেখি এনেকুৱা লাগিছিলে যে 200 আপ হ'ব 220 মান হ'ব কিন্তু হেডছ অফটো তেওঁলোকৰ বলাৰ স্পিনাৰসকলে ভাল কৰিলে যে তেওঁলোকক 200 কৰিবলৈ নিদিলে 180 181ত যে তেওঁলোকক ৰখাব পাৰিলে সেইটো কিন্তু ডাঙৰ ক্ৰেডিট সো তেওঁলোকক যে ৰখাব পাৰিলে সেইটো ডাঙৰ কথা আজি এনেকুৱা লাগিছিলে যদিও 200 দি দিলেহেঁতেন তেতিয়া কিন্তু চেছ কৰি ল'লেহেঁতেন দেখি চাওক 2 অভাৰ বাকী থাকিলেগৈ যিটো 182 ৰানৰ টাৰ্গেট আছিলে অষ্ট্ৰেলিয়া সেইটো 2 অভাৰ বাকী থকা অৱস্থাত 18 অভাৰতে প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ল শ্ৰীলংকান টিমটোৱে এই ক্ষেত্ৰত প্ৰথম নিশংকাই যিখিনি হিটিং কৰিলে সেইখিনি চাবলগীয়া আছিলে বিশেষকৈ ক্লিন হিটিং কৰে তেখেতক আগৰ পৰাই জনা যায় ক্লিন হিটিঙৰ কাৰণে সো মই এইটো এটা লিখনি লিখিছিলোঁ আমাৰ ফেচবুক পেজ হওক ক্ৰিকেট গুৰু অসমৰ আৰু লগতে ইনষ্টাগ্ৰাম পেজ হওক তাত আমি লিখিছিলোঁ এইটো কথা আৰু লগতে আমাৰ ইউটিউবৰ কমিউনিটি টেবতো মই সেইটো লেখনি এটা দিছোঁ নিজৰ ফালৰ পৰা লিখি তাত মই এটা কথা কৈছিলোঁ যে আজিৰ পৰা 2-3 বছৰৰ আগত মানে ধৰক 2021 2022 এনেকুৱা সময়ছোৱাত 21-22 এইটো সময়ত যিখিনি টি20 ৱৰ্ল্ড কাপ হৈছিলে সেইকেইটা টি20 ৱৰ্ল্ড কাপত মই দেখিবলৈ পাইছিলোঁ যে প্ৰথম নিশংকা তেতিয়া অকণমান সৰু বয়সৰ কম বয়সীয়া ল'ৰা আছিলে প্ৰথম শ্ৰীলংকান টিমত আহিছিলে কি নাই অহা তেনেকুৱা অৱস্থা আছিলে কম বয়সীয়া সেইটো সময়তে প্ৰথম নিশংকাই কিন্তু সাহসী ইনিংছ কিছুমান খেলিছিলে বিশেষকৈ অষ্ট্ৰেলিয়া এগেইনষ্টত সেইটো সময়তো বহুত উগ্ৰ পিটন দিয়া দেখিবলৈ পাইছিলোঁ আমি অষ্ট্ৰেলিয়া বলাৰসকলক আজিৰ পৰা 2-3 বছৰ আগত হোৱা টি20 বিশ্বকাপসমূহত কিন্তু সেই তেতিয়া শ্ৰীলংকান টিমটো জিকা নাছিলে কি কাৰণে জিকা নাছিলে সেইটো সময়ত শ্ৰীলংকান টিমটো শক্তিশালী নাছিলে অলপ দুৰ্বল আছিল এইটো সময়ত কিন্তু বৰ্তমান সময়ত সেই শ্ৰীলংকান টিমটো লাহে লাহে শক্তিশালী হৈছে আৰু লগতে প্ৰথম নিশংকাও কিন্তু আগতকৈ সেই সৰু ল'ৰাটোতকৈ আজিৰ পৰা 2-3 বছৰ আগত যিটো মই সৰু ল'ৰা দেখিছিলোঁ যিটো ল'ৰা অষ্ট্ৰেলিয়াক কোবাইছিলে এটা সময়ত সেইটো ল'ৰা কিন্তু আগতকৈ বেছি শক্তিশালী হ'ল আৰু আজিও অষ্ট্ৰেলিয়াৰ নিচিনা টিমক কোবাই বাহিৰ কৰাৰ গৰাহত উপনীত কৰিলে টি20 ৱৰ্ল্ড কাপৰ পৰা প্ৰায় বাহিৰ হওঁ অৱস্থা কৰি দিলে অষ্ট্ৰেলিয়া টিমটো গতিকে আগৰ পৰাই সেই সাহসটো আছিলে ফিয়াৰলেছ ক্ৰিকেট খেলে প্ৰথম নিশংকাই সেইটো দেখিবলৈ পাওঁ আমাৰ অভিষেক শৰ্মা ইণ্ডিয়াৰ অভিষেক শৰ্মাই যিটো ফিয়াৰলেছ খেলে তেনেকুৱা ধৰণৰ ফিয়াৰলেছ খেল কিন্তু প্ৰথম নিশংকাই খেলা দেখিবলৈ পোৱা যায় আৰু এটা কথা মই তাত লিখিছিলোঁ এইটো পোষ্টত মই লিখিছোঁ পোষ্টটো যিখিনিয়ে পঢ়িলে সেইখিনিয়ে গম পালে আকৌ কৈ দিছোঁ ভিডিঅ'টোৰ মাধ্যমেৰে যে প্ৰথম নিশংকা যিটো লেভেলৰ প্লেয়াৰ যিটো খাপৰ প্লেয়াৰ সেইটো লৈ চাই তেওঁ IPL কণ্ট্ৰেক্ট আজিৰ পৰা 2-3 বছৰ আগতে পাব লাগিছিলে তেওঁ যেনে ধৰণৰ হিটিং কৰে টি20 কাৰণে মানে ভাল প্লেয়াৰ তেনেকুৱা ধৰণৰ এজন প্লেয়াৰে IPLত কিন্তু আজিৰ পৰা 2-3 বছৰ আগতে খেলি থাকিব লাগিছিলে কিন্তু আমাৰ IPL টিমবিলাকৰ মালিকবিলাকে কি ভাবে কি চাই প্লেয়াৰ কিনে কিছুমান ফ্লপ প্লেয়াৰক ইমান দাম দি কিনে অদৰকাৰীকৈ কিন্তু এনেকুৱা প্লেয়াৰক বহুত আগতে কিনিব লাগিছিলে কিন্তু এইবাৰ যি কি নহওক তেওঁক চিনি পাওঁতে আমাৰ IPL টিমবিলাকে আহি লগালেহি ইমান সময় লগালে বছৰ পাৰ হৈ গ'ল এইবাৰ 2026 IPLত প্ৰথমবাৰৰ কাৰণে দিল্লী কেপিটেলছত তেখেতে খেলিব প্ৰথম নিশংকা আৰু মোৰ বোধেৰে ভাল কৰিব প্ৰথম নিশংকা আৰু যেনেকুৱা ধৰণৰ এজন প্লেয়াৰ অনাগত যদি আমি চাবলৈ যাওঁ 4-5 বছৰৰ ভিতৰত শ্ৰীলংকাৰ এজন মহান প্লেয়াৰ হ'বলৈ তেওঁ গৈ আছে সেইটো আপোনালোকে সময়ত দেখিবলৈ পাব সো এখন খেল আজি অষ্ট্ৰেলিয়াৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ খেল আছিলে আজি যদি তেওঁলোক জিকিলেহেঁতেন তেতিয়া এটা ভাল স্থিতি থাকিলেহেঁতেন যিহেতুকে ইয়াৰ আগৰ মেটছখন তেওঁলোকে জিম্বাবুৱেৰ নিচিনা টিমৰ লগত কিন্তু হাৰি আহিছিলে গতিকে এইখন তেওঁলোকে জিকাটো ইম্পৰ্টেণ্ট আছিলে অষ্ট্ৰেলিয়াৰ কাৰণে যদি এইখন হাৰিলেহেঁতেন এনেকুৱা অৱস্থাত আছিলে যে টি20 ৱৰ্ল্ড কাপৰ পৰা বাহিৰ হওঁ অৱস্থা হ'লহেঁতেন এতিয়া সেইটোৱে হ'ল যিহেতুকে হাৰিলে এতিয়া সেইটো অৱস্থা হৈছে যিটো জিম্বাবুৱেৰ লগত হাৰিলে তাৰপিছত শ্ৰীলংকাৰ লগত হাৰিলে এতিয়া অষ্ট্ৰেলিয়া টিমটো এনেকুৱা ধৰণৰ অৱস্থা হৈছে সো চাওক আজি অষ্ট্ৰেলিয়া 20 অভাৰত 181 ৰান কৰিছিলে 10টা উইকেট গৈছিলে তেওঁলোকৰ মিচেল মাৰ্চ 54 আৰু ট্ৰেভিছ হেড ডাঙৰ মেচত সদায় ভাল খেলে ট্ৰেভিছ হেডে ইম্পৰ্টেণ্ট মেচত 56 ৰান 29টা বলত এজনে 27টা বলত 54 দুইজনে কিন্তু ধামাকা ষ্টাৰ্ট দিছিলে কিন্তু এইটো ষ্টাৰ্ট মাজত যেতিয়াকৈ উইকেট গৈ থাকিলে এইটো কাৰণে পাছৰখিনি কাম নিদিলে ইমান পাছৰখিনি ইমান ভাল কৰিব নোৱাৰিলে 200 আপ কৰিব নোৱাৰিলে কেমৰন গ্ৰীণ 3 টিম ডেভিড 6 দেন জছ ইংলিছ 27 মেক্সৱেল 22 টইনি 4 কনলি 3 দেন বাৰ্টলেট 0 নেথনেলিছ 0 এডাম জাম্পা 1 গতিকে শেষৰ ফালে আপোনালোকে চাওক ছিংগল ডিজিট তলৰখিনিয়েতো ৰানেই কৰিব নোৱাৰিলে মাৰ্কাছ টনিছৰ পাছৰ ফালে আৰু উইকেটৰ কথা ক'বলৈ গ'লে দুষ্মন্ত চামিৰা 4 অভাৰত 36ত 2টা উইকেট
ফাষ্ট বলাৰ ভাল উইকেট লৈ দিছে দুটা মহিষ থিকচনে 37ত এটা পাঠিয়ানা উইকেট নাই পাঠিয়ানা ওলাই যাবলগীয়া হ'ল 4টা বল মাৰি দাসুন চানাকা 16 ৰান দি উইকেট নাই দেন হেমন্তাই 3টা উইকেট ল'লে হেমন্তাই ভাল বলিং কৰিলে কিন্তু 37 ৰান দি গুৰুত্বপূৰ্ণ 3টা উইকেট ৱেলা লাগে 33ত এটা দেন কামিন্দু মেণ্ডিছেও 2 অভাৰ মাৰি 19 ৰান দি এটা উইকেট দখল কৰিছিলে বাকি ৰান চেষ্টোৰ কথা ক'বলৈ গ'লে 18 অভাৰত প্ৰাপ্ত কৰিলে প্ৰথম নিশংকাই 52টা বলত 100 কৰিলে 10টা 4 5টা 6 192 ষ্ট্ৰাইক ৰেট বহুত সুন্দৰ এটা ইনিংছ শেষলৈকে থাকিলে নট আউট হৈ খেল জিকাই তেখেতে উভতি আহিছে কুশাল পেৰেৰা আজি তেখেতে অলপ বেয়া খেলিলে 3টা বলত 1 ৰান কৰি আউট হৈ গ'ল দেন কুশাল মেণ্ডিছ উইকেট কিপাৰ তেওঁলোকৰ 28টা বলত 38টা বলত তেওঁ 51 কৰিলে 6টা 4 মাৰিলে এটা 6 আৰু ৰথনায়কে কিন্তু আহি পেলাই বৰ বেলেগ ধৰণৰ এটা পিটন এটা দিলে যে 15টা বলত 28 ফাৰ্ষ্ট খেলা আমি দেখিবলৈ পাইছিলোঁ 6টা তেখেতে 4 মাৰিলে গতিকে ৰথনায়কেও কিন্তু যথেষ্ট লগ দিলে সিফালেতো প্ৰথম নিশংকাই ভাল খেলি আছিলে ৰথনায়কে আহিয়ে কিন্তু যিকেইটা গিয়াৰ আপ কৰি দিলে মানে যিটো স্ক'ৰ তাৰ পৰা তেওঁলোকৰ উইকেট কেৱল মাৰ্কাছ ষ্টইনিছে 2টা পালে বাকী কাৰো কিন্তু উইকেট নাই আৰু আটাইতকৈ বেছি পিটনো মাৰ্কাছ ষ্টইনিছে খাইছে 4 অভাৰত 46 তাৰপাছত বাৰ্টলেটকো কিন্তু পিটন এটা দিলে 2 অভাৰত 22 ৰান দেন আপোনালোকে চাওক নেথন এলিছেকো 10ৰ ওপৰত খাইছে 3 অভাৰত 32 কনলিক 3 অভাৰত 27 দেন জাম্পাক 4 অভাৰত 41 মেক্সৱেলক 2 অভাৰত 16 মেক্সৱেলে অকণমান যদি কম ৰান দিলে বাকী গোটেইবিলাকে কিন্তু ৰান খাইছে বাকি যদি আমি ক'বলৈ যাওঁ এখন আছিলে গ্ৰুপ বিৰ মেটচ গতিকে এতিয়া চাওক শ্ৰীলংকাৰ যদি আমি পইণ্টছ টেবুলখন চাওঁ শ্ৰীলংকাৰ নামৰ পাছত কিউ লাগি গৈছে মানে শ্ৰীলংকা অলমষ্ট মানে কোৱালিফাই অলমষ্ট নহয় ডাইৰেক্ট কোৱালিফাই ছুপাৰ 8ৰ কাৰণে শ্ৰীলংকা কোৱালিফাই কৰি গৈছে 6 পইণ্টেৰে সৈতে আৰু এখন আছে এখন জিকা হোৱাৰ লগত তেওঁলোকৰ কোনো খেল নাই এতিয়া কি হ'ব জিম্বাবুৱে কাইলৈ এখন মেটচ আছে আয়াৰলেণ্ডৰ লগত সেইখন খেল যদি জিম্বাবুৱে জিকি যায় জিম্বাবুৱে জিকাৰ সম্ভাৱনা বেছি আয়াৰলেণ্ডৰ লগত গতিকে সেইখন খেল জিম্বাবুৱে জিকি গ'লে কাইলৈ অষ্ট্ৰেলিয়া অফিচিয়েলি আউট হৈ যাব T20 ৱৰ্ল্ড কাপৰ পৰা কিন্তু যদিহে কাইলৈ জিম্বাবুৱে আয়াৰলেণ্ডৰ লগত হাৰে তেতিয়া অষ্ট্ৰেলিয়া বনি থাকিব সিফালে তেতিয়া কি হ'ব যে জিম্বাবুৱে 4 পইণ্টত ৰখি যাব গতিকে জিম্বাবুৱে এতিয়াও দুখন খেল বাকি আছে এখন আপোনাৰ আয়াৰলেণ্ডৰ লগত বাকি আছে এখন শ্ৰীলংকাৰ লগত বাকি আছে শ্ৰীলংকাৰ লগতো ক'ব নোৱাৰি শ্ৰীলংকা জিম্বাবুৱেতকৈ অলপ ওপৰৰ টিম সেইটো কাৰণে শ্ৰীলংকা জিকাৰ চান্সটো বেছি থাকে গতিকে শ্ৰীলংকাৰ লগত তেওঁলোক হাৰিব পাৰে কিন্তু আয়াৰলেণ্ডৰ লগত কিন্তু জিম্বাবুৱে জিকাৰ সম্ভাৱনা বহুত বেছি গতিকে সেইটো ফালৰ পৰা চাবলৈ গ'লে কাইলৈ অষ্ট্ৰেলিয়াৰ কাৰণে বহুত ইম্পৰ্টেণ্ট দিন কাইলৈ যদি কেনেবাকৈ জিম্বাবুৱে হাৰি যায় আয়াৰলেণ্ডৰ লগত তেতিয়া অষ্ট্ৰেলিয়াৰ উশাহ বাচি থাকিব কিন্তু যদিহে জিম্বাবুৱে জিকি যায় আয়াৰলেণ্ডৰ লগত তেতিয়া অষ্ট্ৰেলিয়া ডাইৰেক্ট আউট হৈ যাব আৰু যদিও জিম্বাবুৱে কাইলৈ হাৰে কেনেবাকৈ তেতিয়াও তেওঁলোকৰ কাৰণে তেতিয়াও শ্ৰীলংকাৰ লগত একেবাৰে শেষৰ খেলখনত এটা চান্স বনি থাকিব কথাটো তেনেকুৱা হয় কিন্তু কাইলৈ যদি কেনেবাকৈ হাৰি যায় জিম্বাবুৱে তেতিয়া অষ্ট্ৰেলিয়াৰ কাৰণে কিন্তু চান্সটো একদম বনি থাকিব জিম্বাবুৱেৰ কাৰণে এটা ভাল হ'ল যে তেওঁলোকৰ দুখন খেল বাকী আছে শ্ৰীলংকাৰ লগত বাকী আছে এখন আপোনাৰ কাইলৈ আয়াৰলেণ্ডৰ লগত হ'ব এইটো সেইখন গতিকে জিম্বাবুৱেৰ কাৰণে দুখন খেল বাকী আছে সেইটো কাৰণে ভাল হ'ব তেওঁলোকৰ 4 পইণ্ট হৈ আছে তেওঁলোকে আৰু এখনহে জিকিব লাগে দুখনৰ ভিতৰত তেতিয়া কোৱালিফাই কৰি যাব এখনটো জিকিব লাগে তেওঁলোকে কিন্তু জিম্বাবুৱে যদি 2খন হাৰে কাইলৈ জিম্বাবুৱে অষ্ট্ৰেলিয়া কোৱালিফাই কৰিবলৈ হ'লে জিম্বাবুৱে অকল কাইলৈ হাৰিলে নহ'ব তাৰ পাছৰখনো হাৰিব লাগিব তেতিয়াহে যদি ওমানৰ লগত এখন আছে অষ্ট্ৰেলিয়া সেইখন তেতিয়া তেওঁলোকে জিকি পেলাই প্ৰৱেশ কৰিব পাৰিব ছুপাৰ 8ত গতিকে অষ্ট্ৰেলিয়াৰ কাৰণে এতিয়া পথটো ইমানো ইজি নহয় জিম্বাবুৱে লগত বেক টু বেক দুখন হাৰিব লাগিব শ্ৰীলংকাৰ লগত জিম্বাবুৱে হোৱাৰ সম্ভাৱনা অলপ থাকিলেও কিন্তু আয়াৰলেণ্ডৰ লগত জিম্বাবুৱে জিকাৰ সম্ভাৱনাটো বেছি বৰ্তমান সময়ত ইকুৱেশ্যনটো তেনেকুৱা হয় গতিকে কাইলৈ অষ্ট্ৰেলিয়াই ভাবিব যে কাইলৈ কেনেবাকৈ আয়াৰলেণ্ড জিকি যাওক জিম্বাবুৱেৰ লগত তেতিয়া শ্ৰীলংকাৰ লগতো নেক্সটখনততো অকণমান বেছি আশা থাকিব তেওঁলোকৰ মানে কথাটো তেনেকুৱা হয় গতিকে যি কি নহওক ভাল লাগিল যে অষ্ট্ৰেলিয়াৰ নিচিনা এটা টিম এনেকুৱা এটা টিম জিম্বাবুৱেৰ লগত হাৰিলে দেন এতিয়া হাৰিলে আপোনাৰ শ্ৰীলংকাৰ লগত গতিকে এটা কথা যে তেওঁলোকৰ মেইন ফাষ্ট বলাৰখিনি নাই হেজলউডৰ নিচিনা কামিন্সৰ নিচিনা বলাৰখিনি অহা নাই তথাপিতো এনেকুৱা লাগিছে যে তেওঁলোক অহা হ'লেও এইখিনি কণ্ডিশ্যনত ইমান ভাল কৰিব নোৱাৰিলেন কাৰণ এইখিনি কোনো ফাষ্ট বলিঙৰ কণ্ডিশ্যন নহয় ন এইখিনি হৈছে তো আপোনাৰ শ্ৰীলংকাৰ কণ্ডিশ্যন ভাৰতৰ কণ্ডিশ্যন এইবিলাক হৈছে স্পিন বলিঙৰ কণ্ডিশ্যন ইয়াত ফাষ্ট বলাৰসকলে ইমানো কৰিব পাৰে ভাল কৰিব পাৰে কিন্তু ইমানো বেছি সেইবিলাক মানে ফাষ্ট বলাৰৰ কাৰণে জনা নাযায় আপোনাৰ সেইটো কাৰণে ইয়াত স্পিন বলাৰসকলে বেছি ভাল কৰাৰ সম্ভাৱনাটো থাকে সেইটো কাৰণে যদিও বা সেইখিনি প্লেয়াৰ থাকিলেও হেঁতেন কামিন্স বা হেজলউড তথাপিতো ইমান বেছি এফেক্টিভ নহ'লহেঁতেন সেই তেনেকুৱা নিচিনা লাগে বাকী যি কি নহওক এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ শ্ৰীলংকাটো কোৱালিফাই কৰি গৈছে শ্ৰীলংকা আমাৰ ভাৰতৰ লগত গ্ৰুপত নাথাকিব আমাৰ যদি জিম্বাবুৱে ইয়াৰ পৰা কোৱালিফাই কৰি যায় জিম্বাবুৱে আমাৰ ভাৰতৰ গ্ৰুপত থাকিব ছুপাৰ 8ৰ বা অষ্ট্ৰেলিয়া যদি কেনেবাকৈ অষ্ট্ৰেলিয়াত নাযাব জিম্বাবুৱে যোৱাৰ সম্ভাৱনা বেছি গতিকে জিম্বাবুৱে হয়তো আমাৰ ইণ্ডিয়াৰ গ্ৰুপত থাকিব শ্ৰীলংকা ইটো গ্ৰুপলৈ যাব ছুপাৰ 8ৰ ইণ্ডিয়াৰ গ্ৰুপটোলৈ নাযায় বাকী যি কি নহওক এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টা দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ